এগৰাকী শিৱভক্ত ইছলাম ধৰ্মৰ লোক বিগত 6 বছৰ ধৰি নিজৰ ঘৰতেই কৰি আহিছে শিৱ পূজা। ব্যক্তিগৰাকীৰ ঘৰত ভিৰ কৰে দূৰ দূৰণিৰ মানুহে। ভিন্ন বেমাৰৰ দিয়ে বিধান। অহৰহ ব্যস্ত থাকে শিৱ পূজাত। গোলকগঞ্জৰ চাপৰ বালাজানত এক অলৌকিক ঘটনা। এগৰাকী মুছলমান সম্প্ৰদায় ব্যক্তিৰ ঘৰত দেৱতাৰ মন্দিৰ। বিগত 6 বছৰে কৰি আহিছে দেৱতা পূজা। শিৱ মনসা আৰু বহুতো দেৱতা শৰীৰত আছে বুলি দাবী কৰে ব্যক্তিগৰাকীয়ে। হিন্দু ধৰ্মৰ মানুহে পূজা কৰা দেখিছে, কিন্তু আজি দেখুৱাম এগৰাকী মুছলমান ব্যক্তিৰ পূজা কৰাৰ দৃশ্য। এয়া এগৰাকী মুছলমান ব্যক্তিয়ে পূজা কৰি থকা দৃশ্য। ব্যক্তিগৰাকীৰ ঘৰত 6 বছৰে কৰি আহিছে শিৱ পূজা। লগত থকা বুলি বিশ্বাস কৰে শিৱ মনসা আৰু বহুতো দেৱতা। বিগত 6 বছৰে ব্যক্তিজনে নিজৰ ঘৰতে এনেদৰে কৰি আহিছে পূজা। ব্যক্তিগৰাকীৰ বাসগৃহত সদায় দূৰ দূৰণিৰ মানুহে উপস্থিত হয়, দিয়ে বিভিন্ন ধৰণৰ সমস্যাৰ সমাধান। বেমাৰৰ পৰা পৰিত্ৰাণ পোৱাৰো বিধান দিয়ে ব্যক্তিগৰাকীয়ে, যাৰ বাবে দেৱতাৰ পূজা কৰি আহিছে বিগত 6 বছৰ ধৰি। ব্যক্তিগৰাকীৰ ঘৰ চাপৰ বালাজানত। গোলকগঞ্জৰ চাপৰ বালাজানত এনেদৰে এগৰাকী মুছলমান ব্যক্তিয়ে শিৱ পূজা কৰা ভিডিঅ' সামাজিক মাধ্যমত চৰ্চা অব্যাহত আছে। আমরা দেখি আর কি আছে, বস্তু আছে, দেবতা আছে, মন্দির আছে ঘরত, কিন্তু নিজে নিজে জাগে। অত পৌরসভা হয়েছে যে কবরে ঝুলিয়ে, আর রুগীও আসে 2-1টা, ওটাও আমরা দেখি। গাঁও গ্রামত যখন থাকি ওটা তো দেখা খাইবে। আসিয়া যে রুগী একটু নষ্ট ভালো হয়ে গেল, ইনশাল্লাহ কোনো অসুবিধে নাই। যে কোনো এমনিতে বেমার হলেও এটি ইনশাল্লাহ অনেক রেহাই পাবে আর ভালো হবে। আমার দীর্ঘ বিশ্বাস আছে আর কি, যেটুকু নিজে স্বয়ং দেখি তো, এতটুকু আমার ভাষণ। হ্যাঁ, মন্দির আছে, বারান্দাত মন্দির আছে, ওটা শিব আছে, মনসা আছে, আরও একটা বস্তু আছে। মোটামুটি 3-4টে জিনিস আছে আর কি। এটা মোটামুটি 6 বছর 6 বছর হবে। পুজোগুলো ওই যে উনিই করে আর কি, ওই যার কবরস্থায় করে ওইও জাগে। কারামাত পরে দিলাম সয়বর আলী। গোলকগঞ্জৰ পৰা ৰচিদুল হক মণ্ডলৰ প্ৰতিবেদন, এনি টক্স। এগৰাকী শিৱভক্ত ইছলাম ধৰ্মৰ লোক বিগত 6 বছৰ ধৰি নিজৰ ঘৰতেই কৰি আহিছে শিৱ পূজা। ব্যক্তিগৰাকীৰ ঘৰত ভিৰ কৰে দূৰ দূৰণিৰ মানুহে। ভিন্ন বেমাৰৰ দিয়ে বিধান। অহৰহ ব্যস্ত থাকে শিৱ পূজাত। গোলকগঞ্জৰ চাপৰ বালাজানত এক অলৌকিক ঘটনা। এগৰাকী মুছলমান সম্প্ৰদায় ব্যক্তিৰ ঘৰত দেৱতাৰ মন্দিৰ। বিগত 6 বছৰে কৰি আহিছে দেৱতা পূজা। শিৱ মনসা আৰু বহুতো দেৱতা শৰীৰত আছে বুলি দাবী কৰে ব্যক্তিগৰাকীয়ে। হিন্দু ধৰ্মৰ মানুহে পূজা কৰা দেখিছে, কিন্তু আজি দেখুৱাম এগৰাকী মুছলমান ব্যক্তিৰ পূজা কৰাৰ দৃশ্য। এয়া এগৰাকী মুছলমান ব্যক্তিয়ে পূজা কৰি থকা দৃশ্য। ব্যক্তিগৰাকীৰ ঘৰত 6 বছৰে কৰি আহিছে শিৱ পূজা। লগত থকা বুলি বিশ্বাস কৰে শিৱ মনসা আৰু বহুতো দেৱতা। বিগত 6 বছৰে ব্যক্তিজনে নিজৰ ঘৰতে এনেদৰে কৰি আহিছে পূজা। ব্যক্তিগৰাকীৰ বাসগৃহত সদায় দূৰ দূৰণিৰ মানুহে উপস্থিত হয়, দিয়ে বিভিন্ন ধৰণৰ সমস্যাৰ সমাধান। বেমাৰৰ পৰা পৰিত্ৰাণ পোৱাৰো বিধান দিয়ে ব্যক্তিগৰাকীয়ে, যাৰ বাবে দেৱতাৰ পূজা কৰি আহিছে বিগত 6 বছৰ ধৰি। ব্যক্তিগৰাকীৰ ঘৰ চাপৰ বালাজানত। গোলকগঞ্জৰ চাপৰ বালাজানত এনেদৰে এগৰাকী মুছলমান ব্যক্তিয়ে শিৱ পূজা কৰা ভিডিঅ' সামাজিক মাধ্যমত চৰ্চা অব্যাহত আছে। আমরা দেখি আর কি আছে, বস্তু আছে, দেবতা আছে, মন্দির আছে ঘরত, কিন্তু নিজে নিজে জাগে। অত পৌরসভা হয়েছে যে কবরে ঝুলিয়ে, আর রুগীও আসে 2-1টা, ওটাও আমরা দেখি। গাঁও গ্রামত যখন থাকি ওটা তো দেখা খাইবে। আসিয়া যে রুগী একটু নষ্ট ভালো হয়ে গেল, ইনশাল্লাহ কোনো অসুবিধে নাই। যে কোনো এমনিতে বেমার হলেও এটি ইনশাল্লাহ অনেক রেহাই পাবে আর ভালো হবে। আমার দীর্ঘ বিশ্বাস আছে আর কি, যেটুকু নিজে স্বয়ং দেখি তো, এতটুকু আমার ভাষণ। হ্যাঁ, মন্দির আছে, বারান্দাত মন্দির আছে, ওটা শিব আছে, মনসা আছে, আরও একটা বস্তু আছে। মোটামুটি 3-4টে জিনিস আছে আর কি। এটা মোটামুটি 6 বছর 6 বছর হবে। পুজোগুলো ওই যে উনিই করে আর কি, ওই যার কবরস্থায় করে ওইও জাগে। কারামাত পরে দিলাম সয়বর আলী। গোলকগঞ্জৰ পৰা ৰচিদুল হক মণ্ডলৰ প্ৰতিবেদন, এনি টক্স।